হয়, পুৱাৰ পৰা আমি শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ যি জলমগ্ন হৈ থকা যি পৰিৱেশ, সেই যি বানৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। বৰ্তমান সময়ত শিৱসাগৰৰ যি তলাতল ঘৰৰ সন্মুখত মই উপস্থিত আছোঁ আৰু তলাতল ঘৰৰ সন্মুখৰ যি পথ, সেই পথছোৱা মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ যে সমগ্ৰ পথছোৱা পানীৰ তলত ডুব গৈছে আৰু সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন, সেই স্থলসমূহ আচলতে এই বানৰ কবলত পৰিছে। আৰু শিৱসাগৰৰ যি ঐতিহাসিক তলাতল ঘৰ, সেই তলাতল ঘৰৰ যি পথছোৱা, সন্মুখৰ পথছোৱাৰ লগতে সমগ্ৰ এই অঞ্চলটো পানীত ডুব গৈছে আৰু গোলাঘৰ যি ঐতিহাসিক গোলাঘৰ, সেই গোলাঘৰ জলৰ কবলত পৰিছে আমি দেখুৱাইছোঁ। মোৰ লগত কেমেৰা পাৰ্চন হিমাংশু নেওগ আছে, হিমাংশু নেওগে সমগ্ৰ পৰিৱেশ দেখুৱাব। আৰু কেৱল গোলাঘৰেই নহয়, তলাতল ঘৰৰো চৌপাশ পানীৰে ঘেৰি ধৰিছে আৰু সমান্তৰালভাৱে এই ধৰণে যদি পানীৰ প্ৰকোপ যদি বৃদ্ধি হৈ থাকে, জলস্তৰ যদি ক্ৰমাৎ বৃদ্ধি হৈ থাকে, ঐতিহাসিক যি ৰংঘৰ, সেই ৰংঘৰ কিন্তু বানৰ কবলত পৰিব। এতিয়া মূল কথাটো হৈছে যে এই যি বানৰ পৰিৱেশ, আমি কৈছোঁৱে যে দিখৌৰ যি নদী, সেই দিখৌ নদীয়ে কালিৰ দিনটোত আমি দেখুৱাইছোঁ যে নাজিৰা বিস্তীৰ্ণ অঞ্চল জলমগ্ন, আৰু সেই নাজিৰাৰ পৰা যিখিনি পানী বাঁহগড়ৰ ওপৰেদি বাগৰি আহি এই যি সুন্দৰপুৰকে ধৰি এই জয়সাগৰ বিস্তীৰ্ণ অঞ্চল ডুবাইছে, আৰু সেই পানীখিনি এতিয়া নিৰন্তৰ সেই ওপৰৰ পৰা যিখিনি পানী নিৰন্তৰ এইফালে বাগৰি আহি আছে, এই বাগৰি অহাৰ ফলত আচলতে জয়সাগৰ বিস্তীৰ্ণ অঞ্চল এতিয়া আমি কিছু সময় পূৰ্বে কৈছোঁ যে জেৰেঙা পথাৰ, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যি চৌহদ, জয়ানগৰ, পহৰাদাৰ আলি, সুন্দৰপুৰ, কালুগাঁও, খৰিকটীয়ালি, এই ধৰণে বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। আৰু এতিয়া আমি দেখুৱাইছোঁ যে এইসমূহ যি শিৱসাগৰ জিলাৰ যি ঐতিহাসিক তলাতল ঘৰ আৰু সমীপৰ গোলাঘৰ এতিয়া বানৰ কবলত পৰিছে। আমি কেমেৰা লেন্সত যিমান দূৰ ঢুকি পাই, মই কেমেৰা পাৰ্চন হিমাংশু নেওগ আছে, মই দেখুৱাইছোঁ যে এই পথছোৱা সম্পূৰ্ণ বুৰি গৈছে আৰু সমীপৱৰ্তী যিসকল লোক আছে তেওঁলোকৰ বাসগৃহ ডুব গৈছে। মই স্থানীয় লোক আছে, মই কাষলৈ আহিছোঁ। কোনখিনি ঘৰ ক'ৰ পৰা আহিছে? মই এইডোখৰতে থাকোঁ, কি কয় এইটো কাৰচিং চেণ্টাৰটোৰ ওচৰত। অকস্মাত পানী বাঢ়ি আহিলে কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে? এতিয়া মানে যাবলৈ খাবলৈ মানে পানীয়ে নাইকিয়া হৈ গৈছে, খাবলৈ পানী নাইকিয়া হৈছে। তাৰপিছত এতিয়া যাবলৈও মই এতিয়া টাউনৰ পৰা আহোঁগৈ, কিবা কিবি বস্তু পাওঁ নি চাই আহোঁ। এতিয়া মানে ইয়াত পানী পূৰা এৰাধু হৈ গ'ল, পানী বাঢ়ি আহিছে, অকণমান বাঢ়ি আহিছে। এইডোখৰত পানী নাছিলে, এতিয়া বাঢ়ি গৈছে পূৰা। কেতিয়াৰ পৰা ইয়াত পূৰা পানী কেতিয়াৰ পৰা বাঢ়িছে? কালি পাছবেলা 3টামান বজাত, তাৰপিছত এতিয়া ৰাতিপুৱা অলপ বাঢ়িয়ে আছে। ক'ব লাগিব আছিলে ক্ৰমাৎ পানী বাঢ়ি আহিছে। আৰু মই কেমেৰা লেন্সত হিমাংশু নেওগ মোৰ সৈতে আছে, হিমাংশুৱে দেখুৱাব যে এই ঐতিহাসিক তলাতল ঘৰ আৰু তলাতল ঘৰৰ যি চৌপাশ মই দেখুৱাইছোঁ যে পানীৰে ভৰি পৰিছে। গতিকে এতিয়া যদি পানী এনেধৰণে নিৰন্তৰ বাঢ়ি থাকে, কৈছোঁ যে কালিৰ পৰা নিৰন্তৰ পানী বাঢ়ি আছে। দিখৌৰ যি নদীৰ জলস্তৰ, সেই জলস্তৰ কিছু হ্ৰাস পাইছে, কিন্তু এই যিসমূহ পানীৰ যি পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল, সেই অঞ্চলসমূহত যি পানী তাত জলস্তৰ আছে, কিন্তু সেই জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈছে। কালিৰ দিনটোত এই অঞ্চলটো মই যিখিনি অঞ্চল দেখুৱাই আছোঁ, ইয়াত পানীৰ বিশেষ প্ৰাদুৰ্ভাৱ নাছিল, কিন্তু নিশাৰ ভাগৰ পৰা ইয়াত পানী ক্ৰমান্বয়ে বাঢ়িছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে ক্ৰমাৎ বাঢ়ি আহি এতিয়া এই যি পানীয়ে এতিয়া ঐতিহাসিক যি তলাতল ঘৰকে ধৰি শিৱসাগৰ জয়সাগৰ অঞ্চলত থকা বিশেষকৈ যিসমূহ কীৰ্তিচিহ্ন, সেইসমূহ ঘেৰি ধৰিছে। আৰু এই ধৰণে থাকিলে কিছু সময়ৰ পূৰ্বে যদি এনেকৈ নিৰন্তৰ যদি পানী বাঢ়ি থাকে, কিন্তু ইয়াৰ যি জলস্তৰ বাঢ়ি থাকিলে কিন্তু এই যি প্ৰাচীন যিসমূহ কীৰ্তিচিহ্ন, তেওঁলোকে সেইবিলাকলৈ সংকট নামি আহিব। স্থানীয় লোক আছে, কেতিয়াৰ পৰা এই ধৰণে বাঢ়িছে আৰু কি পৰিস্থিতি বৰ্তমান হৈছে? আপোনাৰ পৰিস্থিতি খুব ভাবিব নোৱাৰা এটা পৰিস্থিতি হৈছে, মানুহৰ হাহাকাৰ পৰিস্থিতি হৈছে। প্ৰথমতে আমাৰ মেইন বস্তুটো হৈছে তলাতল ঘৰ আৰু গোলাঘৰ পানীত ডুব গৈছে, আপোনালোকে দেখিছে। এতিয়া আমাৰ প্লাবিত একদম জলসমুদ্ৰ হৈ আছে কেইখনমান গাঁও, যিখন গাঁৱত এতিয়া পানীৰ নাটনি হৈছে। এতিয়া মই টাউনলৈ গৈ পিনি বেলেগ এজনৰ হতুৱাই পানী অনাই আকৌ মানুহৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াত এখন মাত্ৰ কলগছৰ ভূৰ বনাই লোৱা হৈছে পানী দিবৰ কাৰণে। এজনী আইতাক কালি জয়ানগৰত উদ্ধাৰ কৰিছে, আপোনালোকৰ নিউজৰ মানুহে আমি গম পাইছোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়া এনেকুৱা এটা নিকৃষ্ট ভূমিকা, আজি মেইনকৈ তেওঁ নিজৰ এইটুকুৰি এলেকা, এইডোখৰ জেগাত অখিল গগৈ ডাঙৰীয়াই এটা বস্তু চাব লাগিছিলে, ইয়াত অন্ততঃ নাও দুখনমান, যাতে যিখিনি মানুহে পানী খাবলৈ পানীকণ পোৱা নাই, সেই পানীকণ দিবৰ কাৰণে যাতে নাও এখন দিয়ে। এইটোকে ইমান এটা ডাঙৰ ইয়াত এখন নাও দিয়াহেঁতেনো যথেষ্ট আছিলে, কিন্তু তেওঁ এতিয়ালৈকে ভুমুকি এটা মাৰিবলৈ অহা নাই। এনেকুৱা নিকৃষ্ট মানসিকতাৰ বিধায়কজন আমি পোৱাটোৱে আমাৰ গৰিহণা। আমি মানে দুখ পাইছোঁ আজি মোক যিকেইখন বেলেগ ডিষ্ট্ৰিক্টত চাইছোঁ, নিজে গৈ তেওঁলোকে নিজে পানী জেগাত ভিজিট দিছে, কিন্তু আমাৰ এইজনে এতিয়া শুই আছে চাগে। এতিয়ালৈকে যথেষ্ট লোক ভিতৰত আবদ্ধ, বহুত মানুহ ভাবিব নোৱাৰা। আমি কালি 2-4জন মানুহ বয়সস্থ মানুহ দাঙি অনাৰ ব্যৱস্থা কৰিলোঁ, কিন্তু এতিয়াও বহুত মানুহ সোমাই আছে, যিখিনিক আমি খোৱা পানী আৰু আপোনাৰ খোৱা কি দিম আৰু ব্ৰেড আপোনাৰ কি আনিব পাৰিছোঁ আমি এতিয়া ওচৰতে পাই, সেইকেইটা বস্তু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা আমি যোগান ধৰিছোঁ।
স্থানীয় যিগৰাকী বিধায়ক তেওঁ কিন্তু কেৱল ফেচবুকত আপডেট দিছে, সমান্তৰালভাৱে কৰিছোঁ বুলি কৈছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আমি যিটো গ্ৰাউণ্ড ৰিয়েলিটি দেখিছোঁ যে তেওঁ আপুনি কৈছে যে তেওঁ এতিয়ালৈকে উপস্থিত হোৱা নাই বা যি ন্যূনতম সঁহাৰি দিব লাগিছিল তেওঁ দিয়া নাই। কি ক'ব আচলতে, কি প্ৰতিক্ৰিয়া হ'ব? মানে প্ৰতিক্ৰিয়াটো এটাই, ন্যূনতম পানীৰ সুবিধাকণ আৰু যিখিনি মানুহ ফচি আছে তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে এখন নাও একদম কমকৈ হ'লেও নাও এখন লাগিছিলে। আৰু এতিয়া পানী কমাত বাঢ়ি গৈ আছে। আপোনালোকে এইটো ৰাস্তাত কালিলৈকে পানী নাছিলে আমি গম পোৱাত, কিন্তু আজি ৰাতিটোৰ ভিতৰত পানী আপোনালোকে ইয়াত এআঁঠু পানী, এতিয়া ৰংঘৰৰ ভিতৰত পানী, গোলাঘৰৰ ভিতৰত পানী, তলাল ঘৰৰ ভিতৰত পানী। কিন্তু তেওঁ ভূমিকাটো তলাল ঘৰ ৰংঘৰটো তেওঁ বচাব নোৱাৰে, সেইটো 100%। কিন্তু যিখিনি মানুহ মৰিবলৈ গৈ আছে এতিয়া সেই মানুহখিনিক উদ্ধাৰ কৰি অনাত তেওঁ নাও এখন দিয়ক। তেওঁ ইমানেই নিকৃষ্ট ভূমিকা কিয় পালন কৰিছে মই একো বুজিব পৰা নাই। হয়, ধন্যবাদ জনাইছোঁ। আৰু স্থানীয় মহিলা আছে, কেনেধৰণে আচলতে যথেষ্ট দুৰ্ভোগ হৈছে আপোনালোকৰ? ভিতৰত একঁকাল পানী হ'ল, একো বস্তু উলিয়াব পৰা নাই, চব নিমিষত পানী হৈ ভস্ম উঠি গ'ল। কোনো এজন পাৰ্টি বুলি নহয়, প্ৰাৰ্থী এজন কোনো এজন ইয়াত বিধায়ক অখিল গগৈ ক'ত আছে, কি কৰিছে এতিয়ালৈকে ক'ব নোৱাৰোঁ। কিয় শিৱসাগৰবাসীয়ে বাৰে বাৰে তেওঁক ভোট দি জয়যুক্ত কৰিলে, মই কিন্তু দিয়া নাই আৰু নিদিওঁ কেতিয়াও ভৱিষ্যতে। হিমন্ত বিশ্ব শৰ্মাই মানুহ পাৰ্টি হিচাপে নহয়, মানৱতা হিচাপে অকণমান আমাক মন্ত্ৰীক তেওঁ শিৱসাগৰলৈ পঠিয়াইছে বা যথেষ্টখিনি কাম কৰিছে, কিন্তু স্থানীয় বিধায়কগৰাকী নাই এতিয়ালৈকে নাই। ক'লৈ গ'ল কি হ'ল ক'ব নোৱাৰোঁ দেই। তেওঁ অকল এনেকৈ ওপৰলৈ দি কথা লেকচাৰহে ইমান আৰু দেই। খোৱা বোৱা কিবা কৰিব পাৰিছে? একো নাই, মানে অৱস্থা নাই, ভিতৰত একো বস্তুৱে নাই। কিবা আহ্বান জনাব নেকি প্ৰশাসনক, কিবা ক'ব নেকি? প্ৰশাসনক এইটোৱে কৈছোঁ, ইমান কণ ল'ৰা ছোৱালী আছে, শিশু আছে, মানুহৰ অৱস্থা দুৰ্গতি, অসুখীয়া মানুহ আহি অকণমান মানে চাব লাগে, উদ্ধাৰ অভিযান চলাব লাগে, হয় নহয়? হয়, ধন্যবাদ জনাইছোঁ। আৰু ক'ব লাগিব আচলতে ইয়াৰ পৰিৱেশ, মই কৈছোঁ যে শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে। আৰু এতিয়া বৰ্তমান সময়ত যদি মই দেখুৱাওঁ যে শিৱসাগৰ যি ঐতিহাসিক তলাতল ঘৰ, সেই তলাতল ঘৰ পানীৰ উপচি পৰাৰ এক উপক্ৰম হৈছে। গোটেই তলাতল ঘৰ এতিয়া পানীয়ে ঘেৰি ধৰিছে। স্থানীয় যুৱকসকলৰ লগত মই কথা পাতিছোঁ। আৰু এটা কথা ক'ব লাগিব যে সকলোৱে এইটো সময়ত আচলতে যি উদ্ধাৰ অভিযান, সেই উদ্ধাৰ অভিযানৰ সমান্তৰালভাৱে যি তেওঁলোকক যিসকল বানাক্ৰান্ত তেওঁলোকক ন্যূনতম আচলতে যি খাদ্য সামগ্ৰী, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে, সেয়া সকলোৱে দাবী উত্থাপন কৰিছে। আৰু আমি প্ৰশাসনকো দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু এই প্ৰতিবেদনৰ জৰিয়তে আচলতে সকলো আমি আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ, চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে যথেষ্ট লোক এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে। সেই পানীৰ মাজত আবদ্ধ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেয়া ৰাইজে দাবী জনাইছে। বাইদেউ আপুনি আপোনাৰ ওচৰত আহিছোঁ, ক'ৰ পৰা আহিছে আপুনি? হয়, মোৰ ঘৰ আপোনালোক আমি নিউজ লাইভত নিউজ লাইভৰ কেনেকুৱা কি ক'ৰ পৰা ইয়াৰ জৰিয়তে সকলোলৈকে নিউজ লাইভৰ জৰিয়তে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেকুৱা পৰিৱেশ আমাৰ ইয়াতে মানে কালি পানীখিনি খুব কোবাল সোঁতত সোমাই গ'ল আৰু আমাৰ ঘৰো বুৰিছে। আমি গৌৰীসাগৰত আছিলোঁ, আজি এতিয়া আকৌ এবাৰ চাবলৈ আহিছোঁ, মানে ঘৰৰ অৱস্থা এতিয়া কি হৈ আছে। বাকী এইটো আপোনালোকে দেখিছেই, কোনফালৰ পৰা পানীখিনি সেইফালৰ পৰাও হয়তো আহিছে, আৰু কালি শিমলুগুৰি, নাজিৰা সেইবিলাকো বুৰিছে, সেইফালৰ পৰাও আহিছে। গতিকে পানী যথেষ্ট জনজীৱনৰ মানে দুৰ্দশা হৈছে। আমি এই আপাহতে আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰী বা আমাৰ জিলা কৰ্তৃপক্ষ, জিলা প্ৰশাসনিক বিভাগলৈ আমি ইয়াৰ জৰিয়তে অনুৰোধ জনাম যে তেওঁলোকে যিসকল দুৰ্গতসকল, তেওঁলোকৰ মানে যথেষ্ট অৱস্থাটো হাহাকাৰ হৈ পৰিছে। এতিয়া পানী নাই, কাৰেণ্ট নাই, মানে কাৰেণ্ট নোহোৱাৰ কাৰণে এতিয়া পানীও নাইকিয়া হৈছে, খোৱা পানী যথেষ্ট অভাৱ হৈছে। গতিকে খোৱা পানীৰ যোগান ধৰক, আৰু খোৱা বস্তু তেওঁলোকে যিমান পাৰে তেওঁলোকক দিয়ক। আহ্বান জনাইছোঁ। আচলতে সেয়া মই কৈছোঁ, যিসকল বানাক্ৰান্ত লোক আছে সকলো এটাই কথা যে বানাক্ৰান্ত লোকসকলক, দুৰ্গত লোকসকলক এতিয়া বৰ্তমান সময়ত ন্যূনতম যি খাদ্য সামগ্ৰী আৰু খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু মই পৰিৱেশটো দেখুৱাই আছোঁ আৰু কৈছোঁৱে যে শিৱসাগৰৰ যি আচলতে পথছোৱা মই দেখুৱাইছোঁ যে তলাতল ঘৰলৈ যোৱা যি পথছোৱা, সেই পথছোৱা সম্পূৰ্ণ পানীৰ তলত ডুব গৈছে। আৰু যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন যিসমূহ আছে সেইসমূহ পানীৰ তলত ডুব যোৱাৰ যি উপক্ৰম হৈছে। আৰু মই কৈছোঁৱে যে শিৱসাগৰ জিলাৰ এতিয়া ক্ৰমাৎ শিৱসাগৰ নগৰৰ যি উপকণ্ঠ অঞ্চলসমূহ, সেই অঞ্চলসমূহত কিন্তু এতিয়া পানীৰ যি প্ৰাদুৰ্ভাৱ, জলৰ যি স্তৰ, সেয়া ক্ৰমাৎ বৃদ্ধি পাই আহিছে। আৰু নিতৌ এতিয়া প্ৰত্যেক মুহূৰ্ততে এই যি বাঢ়নি পানী এতিয়া ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে। কালিৰ দিনটোত যিখিনি স্থানত আচলতে পানীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা নাছিল, জলস্তৰ বৃদ্ধি পোৱা নাছিল, সেই ঠাইসমূহত আজি দেখিবলৈ পোৱা গৈছে যে পানী যথেষ্ট বাঢ়ি আহিছে। আৰু পানী বাঢ়ি অহাৰ সমান্তৰালভাৱে এই পানীয়ে ঘৰ দুৱাৰ আজি প্লাবিত কৰিছে। আৰু যাৰ ফলত লোকসকলে আচলতে যিসকল লোক বানগ্ৰস্ত হৈছে, তেওঁলোকে ঘৰৰ বস্তু ঘৰতে এৰি কেৱল প্ৰাণটো হাতৰ মুঠিত লৈ ওলাই আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। ন্যূনতম তেওঁলোকে যিসমূহ বস্তু ঘৰৰ পৰা আচলতে উলিয়াই আনিবলৈও বহু লোকে সময় পোৱা নাই। যথেষ্ট সংখ্যক লোক বানৰ কবলত পৰি ভিতৰুৱা অঞ্চলত তেওঁলোক এতিয়া
ৰৈ থাকিবলগীয়া হৈছে বা তেওঁলোক আবদ্ধ হৈ পৰিছে। গতিকে সেইসকল লোকক উদ্ধাৰ কৰিবৰ কাৰণেও আচলতে ইয়াতে নাও বা এই ধৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে ৰাইজে আহ্বান জনাইছে। প্ৰশাসনৰ আমি এই প্ৰতিবেদনৰ জৰিয়তে, মোৰ লগত কেমেৰা পাৰ্চন হিমাংশু নেওগ আছে, আৰু এই প্ৰতিবেদনৰ জৰিয়তে আমি চৰকাৰী পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে উপস্থিত আছোঁ শিৱসাগৰৰ যি তলাতল ঘৰৰ সন্মুখৰ যি পথ, সেই পথত উপস্থিত আছোঁ, আৰু ইয়াৰ সমীপৰ যি বিস্তীৰ্ণ অঞ্চল, সেই বিস্তীৰ্ণ অঞ্চল জলৰ কবলত পৰিছে, জলপ্ৰলয়ৰ কবলত পৰিছে, আৰু যথেষ্ট সংখ্যক লোক বিভিন্ন স্থানত আবদ্ধ হৈ আছে, আৰু সেই আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে স্থানীয় ৰাইজে আহ্বান জনাইছে। আৰু খোৱা পানী আৰু ন্যূনতম যি খাদ্য সামগ্ৰী, আচলতে অকস্মাত পানী বাঢ়ি অহাৰ ফলত আচলতে কোনো খাদ্য বস্তু ৰান্ধিব পৰা বা তেনেকুৱা ধৰণৰ কৰিব পৰা হোৱা নাই, যাৰ ফলত ৰাইজে যথেষ্ট বিপদত পৰিছে। আৰু এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সকলোৱে চৰকাৰলৈ বাট চাইছে, প্ৰশাসনলৈ বাট চাইছে, আৰু সেই তেওঁলোকক খোৱা পানীয়ে হওক বা যিসমূহ খাদ্য সামগ্ৰী দিবৰ কাৰণে সকলোৱে আহ্বান জনাইছে। আৰু ক'ব লাগিব, মই কৈছোঁ, পুনৰবাৰ মই উল্লেখ কৰিছোঁ যে নাজিৰাত কালি যি অভূতপূৰ্ব বান পৰিস্থিতি, তাৰ পৰা সেই বাঢ়নী পানী ইতিমধ্যে বাহ গৰা হৈ শিৱসাগৰ বিস্তীৰ্ণ অঞ্চললৈ প্ৰসাৰিত হৈছে। আৰু এই পানী এতিয়া কিছু নদীৰ জলস্তৰ কিছু হ্ৰাস পালেও কিন্তু এই যি নতুন নতুন অঞ্চলসমূহ, যি অঞ্চলসমূহ বানে প্লাবিত কৰিছে, সেই অঞ্চলসমূহত জলস্তৰ ক্ৰমাৎ কিন্তু বৃদ্ধি হৈ গৈ আছে। আৰু এয়া মই পুনৰবাৰ উল্লেখ কৰিছোঁ, এয়া শিৱসাগৰ যি ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত আছোঁ। তলাতল ঘৰো এতিয়া বাঢ়নী পানীয়ে বেৰি ধৰিছে। এই ধৰণে পানী যদি বাঢ়ি থাকে, কিন্তু পৰৱৰ্তী সময়ত তলাতল ঘৰ বা ৰংঘৰলৈও সংকট নামি আহিব। ইতিমধ্যে গোলাঘৰ, মই যদি কওঁ, গোলাঘৰ ইতিমধ্যে জলৰ কবলত পৰিছে। পানীয়ে গোলাঘৰ ভিতৰভাগ ইতিমধ্যে বুৰাই পেলাইছে। হয়।